নিশ্চয়কৈ যুবিচক এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাটৰ যি টুকুলাই বাগান প্ৰাথমিক বিদ্যালয় প্ৰাংগণত উপস্থিত আছোঁ আৰু ইয়াত তিনিটাকৈ ভোট কেন্দ্ৰ আছে আৰু বতৰ আজি যথেষ্ট ধুনীয়া ফৰকালৰ সেইবাবে দেখা পোৱা গৈছে পুৱাৰ ভাগতো আমি দীঘলীয়া শাৰী দেখিছিলোঁ আৰু যিমানে সময় অতিবাহিত কৰিছে যিসকল ভোটাৰ আছে তেওঁলোক ওলাই অহা পৰিলক্ষিত হৈছে এই মুহূৰ্তত দেখা পাইছে যে তিনিটা ভোট কেন্দ্ৰ আছে টুকুলাই বাগান প্ৰাথমিক বিদ্যালয়ৰ চৌহদত এই তিনিটা ভোট কেন্দ্ৰতে এনেধৰণে দীঘলীয়া শাৰী দেখা পোৱা গৈছে বিশেষকৈ চাহ অধ্যুষিত অঞ্চল এই টুকুলাই আৰু চাহ অধ্যুষিত অঞ্চলত চাহ বাগিচাৰ যিসকল ভোটাৰ ৰাইজ আছে তেওঁলোক এনেধৰণে দীঘলীয়া শাৰী কৰি তেওঁলোক অহা পৰিলক্ষিত হৈছে তাৰ সমানে সমানে তিনিওটাতে যদি ভিডিঅ' যদি পৰাকৈ দেখুৱাই যে তিনিওটা ভোট কেন্দ্ৰতে এনেধৰণে শাৰী দেখা পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে যিহেতু এইবাৰ 923টা ভোট কেন্দ্ৰ আছে যোৰহাট জিলাখনত আৰু 923টা ভোট কেন্দ্ৰৰ ভিতৰত এই টুকুলাই বাগান ভোট কেন্দ্ৰটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ ইয়াত ৰাজ্যিক বিজেপিৰ উপসভাপতি ৰাণা গোস্বামী যি প্ৰাক্তন বিধায়ক যোৰহাট সমষ্টিৰ ৰাণা গোস্বামীৰ ভোটো ইয়াতে আছে আৰু তেখেতো এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ লগতো কথা পাতিম কিন্তু সামগ্ৰিক যিটো পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত মই দেখাইছোঁ কেনেধৰণৰ এটা দীঘলীয়া শাৰী আৰু দীঘলীয়া শাৰী পাতি যিসকল ভোটাধিকাৰ আছে তেওঁলোকে এই মুহূৰ্তত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আমি এই মুহূৰ্তত যিহেতু আমাৰ লগত উপস্থিত আছে ৰাজ্যিক বিজেপিৰ উপসভাপতি ৰাণা গোস্বামী লগতে প্ৰাক্তন বিধায়ক তেখেত যোৰহাট সমষ্টি আৰু তেখেতৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আমি দাদা আপোনাক স্বাগতম জনাইছোঁ আজিৰ দিনটোত যিহেতু পঞ্চায়তৰ নিৰ্বাচন আৰু ইতিমধ্যে ৰাইজ যথেষ্ট ওলাই আহিছে বতৰ যথেষ্ট ফৰকাল আপুনি নিশ্চয় ভোট দিলে নাই ভোট দিলোঁ ভোটাধিকাৰ সাব্যস্ত কৰাটো মোৰে নহয় মোৰ পৰিয়ালৰে নহয় আমাৰ সকলোৰে এইটো গণতান্ত্ৰিক অধিকাৰ আৰু সেইকাৰণে মোৰ লগতে সকলো ৰাইজ ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ ওলাই আহিছে আমি সৰ্বসাধাৰণ মানুহ হিচাপে আমি ওলাই আহিছোঁ আমি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচনটোৱে হৈছে চাওক আমাৰ গ্ৰাম্য জনজীৱনৰ তৃণমূল পৰ্যায়ৰ আমি তৃণমূল পৰ্যায়ত আমাৰ এইখনে মূল চৰকাৰ প্ৰথম তৃণমূল পৰ্যায়ৰ চৰকাৰ পঞ্চায়ত চৰকাৰ আৰু তাৰপিছতে আমাৰ বিধানসভা বা লোকসভা হয় আৰু সেইকাৰণে আমাৰ ৰাইজে বুজি পাইছে যে চৰকাৰৰ গোটেইবিলাক কাম প্ৰত্যেকটো কাম কৰিবলৈ যাওঁতে যে তৃণমূল পৰ্যায়ত পঞ্চায়তৰ পৰা হ'ব আঞ্চলিক পঞ্চায়তে হ'ব বা জিলা পৰিষদে হ'ব সেই কথাটো ৰাইজে বুজি পাইছে আৰু সেইকাৰণেই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোট দিবলৈ ওলাই আহিছে আৰু সেইকাৰণে আজি দেখিছে প্ৰত্যেকটো বিধানসভা সমষ্টিত আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত জনগণৰ ভোটাধিকাৰ সাব্যস্তৰ সমাগম বৃদ্ধি পাইছে ৰাইজে এবাৰ কৈছে যে আমাৰ এবাৰ মানে প্ৰাৰ্থীৰ বহু ৰাইজে কৈছে আমি এবাৰ প্ৰাৰ্থীক গুৰুত্ব দিছোঁ যে ভাল প্ৰাৰ্থী এজন যাতে আমাৰ গাঁৱত থাকে ভাল প্ৰাৰ্থী এজন ৱাৰ্ডত থাকে ভাল প্ৰাৰ্থী এজন জিলা পৰিষদত থাকে গাঁও উন্নয়ন হয় এনেধৰণৰ কথাবিলাক এবাৰ ৰাইজে কোৱা পৰিলক্ষিত হৈছে স্বাভাৱিক কথা এইটো এইবাৰে নহয় প্ৰতিবাৰে হয় ৰাইজে প্ৰায় 80-90% মানুহে প্ৰাৰ্থী চায় প্ৰায় 10% মানুহে পাৰ্টি চায় কিন্তু এইটো সেইকাৰণেই পাৰ্টিবিলাকে প্ৰাৰ্থী চিলেকশ্যন কৰোঁতে সেইটোৰ প্ৰতি গুৰুত্ব দিয়ে কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ এতিয়া মই এজন সদস্য হিচাপে এজন সৈনিক হিচাপে ভাৰতীয় জনতা পাৰ্টীও কিন্তু যোৰহাট জিলাত আমি সেই ক্ষেত্ৰত গুৰুত্ব দিছিলোঁ আমাৰ জিলা বিজেপিৰ সভাপতিকে মুখ্য কৰি আমি সকলোৱে আমাৰ প্ৰভাৰী আমি সকলোৱে আমি বহি আমাৰ দুইজনকৈ বিধায়ক আছিলে আমাৰ যিসকল কৰ কমিটিৰ ব্যক্তি আছিলে আমি এটা বস্তু চাইছিলোঁ আমাৰ গোটেই অসমত সেইটো বস্তু চোৱা হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে যে প্ৰাৰ্থীৰ মুখখন চাবৰ কাৰণে প্ৰাৰ্থীৰ চেহেৰাটো চাবৰ কাৰণে প্ৰাৰ্থীজন যাতে ৰাইজৰ গ্ৰহণযোগ্য হয় কাৰণ প্ৰতিটো পোষ্টত কেইবাজনো ব্যক্তিয়ে এপ্লাই কৰিছিলে দৰখাস্ত কৰিছিলে আৰু চবেই আশা কৰে কিন্তু আচলতে সেই আপুনি কোৱা বিষয়টো গুৰুত্ব দিয়াৰ কাৰণে আমাৰ স্বাভাৱিকতে আমাৰ প্ৰাৰ্থীসকলক ৰাইজৰ মাজলৈ আগুৱাই দিবৰ কাৰণে আমি সুবিধা পালোঁ তিনি গগৈ মেজিক নচলিলে নেকি সেইটো এটা মই ক'বলৈ বেয়া তিনি গগৈ আচলতে এখন জংঘলত তিনি গগৈ সোমাব নোখোজে হেৰিবিলাকত চাই আছোঁ টিভিত চাই থাকোঁ প্ৰচাৰ মাধ্যমত চাই থাকোঁ কিন্তু আপুনি সুধিছে কাৰণে কৈছোঁ মই ক'বলৈ মন নাছিলে আচলতে প্ৰত্যেকে ভাবে কেনেকৈ মই আপোনাৰ লাহে লাহে কেঁকুৰাৰ দৰে বগাই ওপৰলৈ যাওঁ এজন গগৈ উঠি গ'লে লাহেকৈ এইজনক কেঁকুৰাই টনাই দি ৱালৰ পৰা টানি তললৈ পেলাই দিয়ে আকৌ এজন ওলাই যায় দুখাৰমান কৰি পেলাই তাক তললৈ পেলাবলৈ চেষ্টা কৰে গতিকে মানে জংঘলত এজনেই থাকিব বিচাৰিছে আটাইকেইজন থাকিব বিচৰা নাই সেইকাৰণে আচলতে ভিতৰুৱাকৈ কোনো গম নোপোৱাকৈ শীতল যুদ্ধখন লাগি আছে প্ৰত্যেকজনে বিচাৰে যে মই থাকোঁ ইজনে ভাবিছে মই থাকোঁ ইজনে ভাবিছে ইজন অকণ বেছি ছাৰ কথা বতৰা আকৌ তেওঁক লাগি গৈছে ইজনে ভাবিছে যে মই বেছি ভাল মানে তিনিজনৰ মাজতে এজন শীতল যুদ্ধ লাগি আছে তাৰ ভিতৰত কোনোবাই হয়তো অলপ বেছি বিচাৰিছে কোনোবাই কম বিচাৰিছে লোকসভাত চবেই জানে এটা বেলেগ ৰিজাল্ট আছিল এবাৰ কি আশা কৰিছে লোকসভাৰ ৰিজাল্টটো চাওক স্বাভাৱিক কথা লোকসভাখন বেলেগ বস্তু লোকসভাত মানুহে ভাবিছিলে যে দিল্লীত চৰকাৰ সলনি হ'ব কিন্তু নহ'ল দিল্লীত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধান
প্ৰধানমন্ত্ৰী হ'ল অসমত মুখ্যমন্ত্ৰী হিচাপে আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে ৰাইজে বুজি পাইছে এতিয়া যে আমি সেই সময়ত যি কৰিলোঁ এতিয়া কিন্তু আমি এই দুটা ইঞ্জিনৰ লগত থাকিব লাগিব যাতে যিটো দবাত উঠিলে দবা দুটা ইঞ্জিনে টানি নিব পাৰিব সেই তাত থাকিব ইঞ্জিন নথকা দবাত এতিয়া মানুহ নুঠে আৰু নহ'লে ইঞ্জিন নথকা দবাত উঠিলেতো দবাকেইটা ৰেল ট্ৰেকৰ ওপৰত থাকি যাব টানি নিব কোনে সেইকাৰণে টানি নিয়া দবাত উঠিব ৰাইজ আৰু সেইকাৰণে কৈছোঁ যে সকলো ৰাইজ এতিয়া মুঠতে ইঞ্জিন থকা দবাত উঠিছে আৰু এয়া আছিল প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰাণা গোস্বামী আৰু বৰ্তমানৰ বিজেপি নেতা ৰাণা গোস্বামীৰ ভাষ্য আৰু তেখেতেও নিজৰ ভোটাধিকাৰ যেটো সাব্যস্ত কৰিছে আমি যোৰহাটৰ পৰিৱেশ এই মুহূৰ্তত আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ